এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু বহুত দিনৰ পৰা ব্লগ দিব পৰা নাই, চ' আজি ভাবিলোঁ ব্লগ বনাই দিওঁ আৰু গোটেই কামবিলাক কৰি আহিলোঁ। এতিয়া বাজিছে 12 মান। ঘৰৰ কামবিলাক হৈ গ'ল, এতিয়া গা পা ধুই আহিলোঁ। চুলিখিনি মোৰ ঠিকেই আছে, বাকী স্কিনটো অকণমান চিপচিপা টাইপ লাগিব পাৰে কাৰণ মই লগাইছোঁ ছানক্ৰীম আৰু ওঠত লগাইছোঁ লিপ বাম, চ' অকণমান চিপচিপা টাইপ লাগি আছে মোৰ। আৰু যিয়েই নহওক, কেমেৰাত চাগে গম পোৱা নাই। আৰু এতিয়া বনাম চাহ, তাৰপিছত দেখুৱাম কি কৰোঁ কি নকৰোঁ, চাই থাকিব। এতিয়া বনাম চাহ আৰু চাহৰ লগত মই এইফালে বনাই আছোঁ ভাজি। ভাতকেৰেলা কেইটা আমাৰ ঘৰৰে হয়। আৰু মোৰ এয়া চাহ বনোৱা হৈ গ'ল। চেনি নিদিয়া চাহ। মা চাহটো ল। আৰু এতিয়া চাহ খাম, তাৰপিছত কিবা মিঠা আচাৰ বনাম চাগে। মিঠা আচাৰ ন মা? আমৰ মিঠা আচাৰ। ঢেৰ আচাৰ বনাইছোঁ মা আৰু মই। তাকে যদি বনাওঁ আপোনালোককো দেখুৱাম, শ্বেয়াৰ কৰিম, চাই থাকিব। আৰু আমাৰ কেতে আজি কাণ্ড ঘটাই দিলে। মই গা পা ধুৱাই দিছিলোঁ তাক। কি কৰিছে কি, মই মাছ কেইটামান কাটি মেলি ৰেডি কৰি ৰাখিছিলোঁ। সি এটা কেঁচাতে মাছ পুৰপুৰকৈ গৈ খাই পেলাইছে মনে মনে। আৰু মই আহি দেখিলোঁ মাছটো খাই শেষ কৰি পেলাইছে। দুষ্ট কৰিছে। কিয় দুষ্ট কৰিছা? পুৰপুৰকৈ মাছটো খাই আছে পাকঘৰত। তাৰপিছত মই গোটেইকেইটা মাছ ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু এতিয়া ইহঁতক মাছ বনাই দিম। টেঙা ভাল পায় আমাৰ কেতে। মাছৰ টেঙা বনাই দিলে একো নালাগে আৰু। কিয় দুষ্ট কিয় কৰিছা? দুষ্ট কিয় কৰিছা? কিয় খাইছা? আৰু মই গা পা ধুৱাই দিছোঁ। কাৰণ তাক বেলেগ মেকুৰী এটাই মাৰিছিল। তাৰ বাবে মই নিমপাত বইল কৰিছোঁ। কৰি গা পা ধুৱাই দিছোঁ। আৰু এতিয়া বহুতখিনি ভাল পালে। চুকু চুকু হাই ক হাই। হাই। এতিয়া শান্ত হৈ আছে। মাছ চাছ চুৰ কৰি খাইছে আৰু এতিয়া শান্ত দেখুৱাইছে। কেমেৰাৰ আগত শান্ত হৈছে আমাৰ তাত। কিয় চুৰ কৰি খাইছা মাছ? যা। আজি বাহিৰত দিছে ভয়ংকৰ ৰ'দ। আৰু ইফালে আমাৰ কেট। আৰু এইটো এটা। আজি গা পা ধুৱাই দিছোঁ, একেবাৰে শুই আছে। বাহিৰত দিছে ভয়ংকৰ ৰ'দ একেবাৰে। আৰু চুলিত লগাইছিলোঁ জেতুকাৰ শুকান পাত অকণমান কালি ৰাতি মই তিতাই ৰাখিছিলোঁ। সেইখিনি আজি মৰ্ণিঙত লগাই দিলোঁ। দি গা পা ধুই আহিলোঁ। চ' এইবিলাক কৰি থাকোঁ, কিবা কিবি লগাই থাকোঁ চুলিত, ভাল লাগে। চ' এনেকৈ আপোনালোকেও লগাব পাৰে। চুলিখিনিৰ কাৰণে বহুত বেছি হেল্ডি হয়। এইখিনি হৈছে আমৰ মিঠা আচাৰ। আমৰ বাকলিখিনি পেলাই দুদিনমান শুকাই ৰাখিছোঁ। তাৰপিছত ইয়াত দিছোঁ নিমখ আৰু জলকীয়া গুড়ি, মিঠাতেল, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান চেনি। আৰু এতিয়া এইখিনি দুদিনমান এনেদৰে ৰাখি থ'ম পানী নপৰা জেগাত। তাৰপিছত কণ্টেইনাৰত ভৰাই ৰাখিম। আৰু ঢেৰ আচাৰ বনাইছোঁ কিবা কিবি। চ' সেইবিলাক পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ধুনীয়া এটা গোন্ধ ওলাইছে, কিন্তু গোন্ধটো মোৰ গলত ধৰি আছে। দেখিবলৈ ভাল লাগিছে। হাই এভৰিৱান, গুড ইভিনিং। তো ভাত পানী খাই অকণমান শুই গৈছোঁ আৰু এতিয়া উঠি মেলি গা পা ধুলোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান খোজকাঢ়িব যাওঁ মাৰ লগত। চ' খোজকাঢ়ি আহি লগ পাই আছোঁ। লাইটটো বন্ধ কৰি দিওঁ। তো খোজকাঢ়ি আহি পালোঁ ঘৰ আৰু আমাৰ কেটৰ বাবে আনিছোঁ চিপছ। সি চিপছ খাব। লোৱা। আমাৰ কেটে চিপছ খাই ভাল পায়। এইবিলাক কোনে খাব ন? ক'ত যা? ক'ত যায়? না। কোনে খাব চিপছ? কোনে খাব? আমাৰ কেটে খাব।
দুপৰীয়া ভাত পানী খাই মোৰ লগত শুই আছে, ধুনীয়াকৈ শুইছে, আমাৰ গাত ভাল হৈ গৈছে। কি কি হাই এভৰিৱান, তো আজি হ'ল নেক্সট ডে। কালি মই ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু এতিয়া আহিছোঁ পাকঘৰত আৰু কি কৰোঁ কি নকৰোঁ দেখাই থাকিম, চাই থাকিব। আৰু মোৰ এতিয়া খানা পিনা বনোৱা হৈ গ'ল আৰু ভাত খাওঁতে লগ পাই আছোঁ। আৰু এতিয়া ভাত খাম আৰু এয়া হৈছে মই বনোৱা কচু আৰু এয়া হৈছে কল পচলা আৰু লগত আছে বৰ ভাজি, শাক আৰু দাইল। আৰু এয়া হৈছে মই বনোৱা কচু। বহুত টেষ্টি হৈছে। এনেও বিলাহীৰে বনালে বহুত ভালেই লাগে খাবলৈ আৰু মই এনেকৈ বনাই খাই ভাল পাওঁ। এইটো কি? ডাঠা। আৰু মায়ে কিবা দাইলত ডাঠা দি দিছে, মই এইটো খাই ভাল নাপাওঁ। মা মানে সদায় মোক ভাত বহুত দিয়ে, সদায় মই কমাব লাগে। চব বস্তুৱে বেছিকৈ দিয়ে, সদায় কমাই থ'ব লাগে। কিয় ইমান বেছিকৈ দিয়া? সদায় কমাই থাকিব লাগে। আৰু এয়া পকোৰা কিহৰ? ভেদাইলতাৰ পাতৰ পকোৰা আৰু মান ধনিয়া। এইটো ভাল লাগছে। আৰু কেইটা ফুৰি আছে, সিহঁতক খাব দিম। মোৰ খোৱা হোৱাৰ পিছত সিহঁতে খাব। জ্বলা পায় নেকি পকৰা খালি? আৰু ভিডিঅ'টো কৰিম ইয়াতে এণ্ড। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।